So question number 2. তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? হয়নে? So এটা সংখ্যা পূৰ্ণবৰ্গ হয়নে নহয়? So তাৰ কাৰণে এটা মানে কিছুমান সংখ্যা আমি এটা সৰু ট্ৰিক মনত ৰাখিয়ে কৰিব পাৰোঁ। সব সংখ্যা নোৱাৰি হয়নে? কিছুমান সংখ্যা কৰিবলৈ হ'লে তুমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব। এলচিএম মেথডৰ নিচিনাকৈ আমি প্ৰাইম ফেক্টৰবিলাক মানে মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব। কিন্তু কিছুমান সংখ্যা আমি ডাইৰেক্টলি চাই ক'ব পাৰিম এইটো পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয়, হয়নে? পূৰ্ণবৰ্গ সংখ্যা মানে কি? যিবোৰ সংখ্যা আমি যেনেকৈ পাৱাৰ 2 হিচাপে লিখিব পাৰিম। মানে এটা সংখ্যাক যদি আমি সেম সংখ্যাই মাল্টিপ্লাই কৰোঁ তেতিয়া আমি এটা কি পাওঁ? পূৰ্ণবৰ্গ সংখ্যা পাওঁ, হয়নে? চ' এই সংখ্যাকেইটা পূৰ্ণবৰ্গ হয়নে নহয় তাৰ কাৰণে আমি এটা সৰু ট্ৰিক মনত ৰাখিব লাগিব। চ' প্ৰথমতে আমি স্কোৱাৰ নাম্বাৰকেইটা 1ৰ পৰা 9লৈকে মানে 1ৰ স্কোৱাৰ 2 স্কোৱাৰ এনেকৈ আমি 9লৈকে স্কোৱাৰকেইটা মনত ৰাখিব লাগিব, হয়নে? চ' 1ৰ স্কোৱাৰটো চবেই জানে 1 স্কোৱাৰ মানে 1ৰ লগত 1 পূৰণ কৰিলে সদায় 1এ হয়। তাৰপিছত 2 স্কোৱাৰ মানে 2 যায় কি 4, 3 স্কোৱাৰ মানে কি 3 বৰ্গটো হ'ল 3 যায় কি 9, 4 স্কোৱাৰ মানে কি 16, হয়নে? তাৰপিছত 5 স্কোৱাৰ মানে কি 25, দেন 6 স্কোৱাৰ মানে 36, 7 স্কোৱাৰ এইকেইটা যদি মনত ৰাখা তাৰমানে এটা সংখ্যা পূৰ্ণবৰ্গ হয়নে নহয় আমি কিছুমান সংখ্যা ডাইৰেক্টলি ক'ব পাৰিম। 7 স্কোৱাৰ মানে কি 49, 8 স্কোৱাৰ মানে 64। কিন্তু এই ৰুলটো চবতে এপ্লাই কৰিব নোৱাৰি, সদায় মনত ৰাখিব। আমি কেইটামান সংখ্যাৰ কাৰণেহে কিছুমান সংখ্যাৰ কাৰণেহে এই শ্বৰ্টকাটটো ইউজ কৰিব পাৰোঁ, হা। 9 স্কোৱাৰ মানে 81। এতিয়া যদি তুমি এই সংখ্যাকেইটা অবজাৰ্ভ কৰা হয়নে, তেতিয়া আমি দেখিছোঁ যে 1 স্কোৱাৰ মানে কি 1, 4, 9, 6, 5, 6। যদি আমি এই পূৰ্ণবৰ্গ সংখ্যাকেইটা মানে 1ৰ পৰা 9ৰ স্কোৱাৰকেইটা আমি যদি মনত ৰাখোঁ হয়নে, তেতিয়া আমি কি পাম 1, 4, 9, 6, 5, 6, 9, 4, 1। মানে সংখ্যাটোৰ তুমি চাবা দেই পূৰ্ণবৰ্গ সংখ্যা সদায় কি লাষ্টত কেতিয়াবা 1 থাকিব পাৰে, কেতিয়াবা 4 দি শেষ হ'ব পাৰে, কেতিয়াবা 9 দি শেষ হ'ব পাৰে, কেতিয়াবা কি দি শেষ হ'ব পাৰে 6 দি, আৰু কেতিয়াবা কি 5 দি। তাৰ বাহিৰে যদি সংখ্যাটোৰ শেষত বেলেগ কিবা এটা অংক থাকে, বেলেগ কিবা এটা ডিজিট থাকে, তেতিয়া তুমি ডাইৰেক্টলি ক'ব পাৰিবা সেইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। তাৰমানে তুমি মনত ৰাখিব লাগিব এটা সংখ্যা পূৰ্ণবৰ্গ হয়নে নহয়, হয়নে? এটা সংখ্যা পূৰ্ণবৰ্গ হয়নে এটা নোট মনত ৰাখিব লাগিব। পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কি থাকিব? কেতিয়াবা 1 থাকিব, শেষত 1 বা 4 বা 5 বা 6 বা 9। পূৰ্ণবৰ্গ সংখ্যাৰ শেষত সদায় এইকেইটা অংকহে থাকিব, এইকেইটা ডিজিটহে থাকিব, তাৰ বাহিৰে বেলেগ অংক নাথাকে। যদি তাৰ বাহিৰে বেলেগ কিবা সংখ্যা থাকে তেতিয়া ডাইৰেক্টলি ক'ব পাৰিবা সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। চ' সেইটো কাৰণে আমি এইকেইটা লিখিছিলোঁ। এই নাম্বাৰকেইটা যদি ভালকৈ অবজাৰ্ভ কৰা তুমি নাম্বাৰটো শেষত সদায় 1 দি শেষ হৈছে, ইয়াত 4 দি শেষ হৈছে, ইয়াত 9 দি, ইয়াত 6 দি, ইয়াত 5 দি, ইয়াত 6 দি, এগেইন 9 দি, এগেইন কি 4 দি, এগেইন 1 দি। মানে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত 1 বা 4 বা 5 বা 6 বা 9 থাকে, হয়নে? আৰু জিৰ'ৰ ক্ষেত্ৰত জিৰ'বিলাক সদায় পেয়াৰত থাকে। পেয়াৰ মানে কি গ্ৰুপত থাকে, হয়নে? তাৰমানে জিৰ'বিলাক কেতিয়াবা মানে এটা সংখ্যা পূৰ্ণবৰ্গ হ'ব নে যদি সংখ্যাটো 0 দি শেষ হয়, তেতিয়া সংখ্যাটো শেষত কি থাকিব লাগিব 0 থাকিব লাগিব, নহ'লে 4টা 0 থাকিব লাগিব। মানে জিৰ'বিলাক সদায় যুগ্ম সংখ্যা ফৰ্মত থাকিব লাগিব। যুগ্ম সংখ্যা মানে 2টা 4টা 6টা এনেকৈ থাকিব লাগিব। যদি এটা থাকে, যদি 3টা থাকে, সেইবিলাক তেতিয়া কি পূৰ্ণবৰ্গ সংখ্যা নহয়। চ' এটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হ'লে পূৰ্ণবৰ্গ সংখ্যাটোৰ শেষত কেতিয়াও কি থাকিব লাগিব 1 থাকিব লাগিব, নহ'লে 4 থাকিব লাগিব, নহ'লে 5 থাকিব লাগিব, নহ'লে 6 থাকিব লাগিব, নহ'লে কি 9। চ' কি থাকিলে নহ'ব? চ' এটা সংখ্যা তুমি ডাইৰেক্টলি ক'ব পাৰিবা এটা সংখ্যা পূৰ্ণবৰ্গে হয় নে নহয় যদি সংখ্যাটোৰ শেষত কি 2 বা 3 বা 7 বা কি 8 বা জিৰ'বিলাক অযুগ্ম সংখ্যা ফৰ্মত থাকে। যদি সংখ্যাটোৰ শেষত 2 বা 3 বা 7 বা 8 বা জিৰ'বিলাক অযুগ্ম সংখ্যা ঘৰত থাকে, তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ
পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰমানে এতিয়া যদি মই এটা নাম্বাৰ লিখোঁ দেই এতিয়া যদি মই এটা নাম্বাৰ লিখোঁ 222 এই সংখ্যাটো তুমি পূৰ্ণবৰ্গ হয়নে নহয় সো আমি ডাইৰেক্টলি ক'ব পাৰিম বিকজ সংখ্যাটোৰ শেষত কি 2 আছে সো 2 থাকিলে কেতিয়াও পূৰ্ণবৰ্গ হ'ব নহয় হয় না পূৰ্ণবৰ্গ সংখ্যা সদায় 1 বা 4 বা 5 বা কি 6 বা 9 নহলে যুগ্ম সংখ্যা 0 দি শেষ হ'ব লাগিব হয় না সো 2 3 8 তোমাক কোনোবাই সুধিলে ডাইৰেক্টলি সুধিলে এটো পূৰ্ণবৰ্গ সংখ্যা হয় তুমি একদম ফেক্টৰাইজ চেক কৰিব নালাগে মৌলিক উৎপাদক উলিয়াব নালাগে হ্যাঁ প্ৰাইম ফেক্টৰাইজেশ্যন কৰা কোনো দৰকাৰ নাই ডাইৰেক্টলি সংখ্যাটোৰ শেষত কি আছে চাবা 8 আছে সো 8 থাকিলে আমি ডাইৰেক্টলি ক'ব পাৰিম এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় সো এইবিলাক এমসিকিউ কাৰণে মনত ৰাখিব লাগিব ঠিক আছে নোটবিলাক মই পিডিএফ আকাৰে ভিডিওটো দিবলৈ ট্ৰাই কৰিম ঠিক আছে এতিয়া প্ৰথম সংখ্যাটো কি এতিয়া প্ৰথম সংখ্যাটো এতিয়া আমাৰ কোৱেশ্চনটো আছিল তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সো 1057 এই সংখ্যাটো শেষত কি আছে 7 আছে সো এটা পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও 7 দি শেষ হ'ব নোৱাৰে মানে 7 এৰে শেষ হ'ব না গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় সো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণটো কি পূৰ্ণবৰ্গ সংখ্যা হয় না পূৰ্ণবৰ্গ সংখ্যা 7 এৰে শেষ নহয় হয় না বুজি পাইছা জাগে সো এনেকৈ লিখি দিলে হ'ব তাৰপিছত এইটো 7928 আকৌ এই সংখ্যাটো শেষত কি আছে 8 আছে সো এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এই সংখ্যাটো শেষত কি আছে 2 আছে এইটো কাৰণে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু এই সংখ্যাটো 0 দি শেষ হৈছে কিন্তু 0 ৰুলটো কি আছিল এটা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত যদি 0 থাকে 0 কোনবিলাক যুগ্ম সংখ্যা ঘৰত থাকিব মানে দুটা থাকিব লাগিব নহলে 4 ইয়াত 0 কেইটা আছে এটা আছে সো এটা থাকিলে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে সো ইয়াত 0 এটা আছে 0 কি 0 অযুগ্ম ঘৰত অযুগ্ম ঘৰত আছে গতিকে এটাকে 640 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে সো এই ৰুল কেইটা মনত ৰাখিলে তুমি সকলো কোৱেশ্চনৰে এনসাৰ দিব পাৰিবা ঠিক আছে এমসিকিউৰ কাৰণে এইখিনি মনত ৰাখিবা ঠিক আছে